আমি সকলোৱে নিজৰ জীৱনটো সলাব বিচাৰো কিন্তু ডাঙৰ পৰিৱৰ্তন কেনেকৈ কৰিব লাগে আমি বুজি নাপাওঁ আজি আমি জেমছ ক্লিয়াৰৰ বিশ্ববিখ্যাত কিতাপ এটমিক হেবিটছৰ ওপৰত আলোচনা কৰিম কিতাপখনৰ সাৰমৰ্ম হৈছে সৰু সৰু পৰিৱৰ্তনে কেনেকৈ জীৱনত বিশাল প্ৰভাৱ পেলাব পাৰে এটমিক নামটো শুনিলে এনেকুৱা লাগে যেন খুব এটা কঠিন কিতাপ হ'ব কিন্তু ইয়াতে একেবাৰে টাইনি চেঞ্জেছৰ কথাহে কোৱা হৈছে দ্য 1% ৰুল বেছিভাগ মানুহে ভাবে যে জীৱনত ডাঙৰ কিবা এটা কৰিবলৈ হলে ডাঙৰ পদক্ষেপ লবলৈ লাগিব কিন্তু লিখকে কৈছে যে যদি আপুনি প্ৰতিদিনে 1% উন্নত হবলৈ চেষ্টা কৰে বছৰৰ শেষত আপুনি 37 গুণ উন্নত হৈ পৰিব ইয়াক কোৱা হয় কম্পাউণ্ড ইন্টাৰেষ্ট গতিকে লক্ষ্যক নহয় ব্যৱস্থাত গুৰুত্ব দিয়ক লক্ষ্যই আপোনাক দিক দিয়ে কিন্তু ব্যৱস্থাই আপোনাক আগুৱাই লৈ যায় যদি আপোনাৰ লক্ষ্য ওজন কমোৱা তেন্তে আপোনাৰ ব্যৱস্থা হ'ব লাগিব সঠিক আহাৰ আৰু সঠিক ব্যায়াম আইডেন্টিটি বেছ হেবিট পৰিচয় সলনি কৰক অভ্যাস সলনি কৰিবলৈ হলে আপুনি আপোনাৰ পৰিচয় সলনি কৰিব লাগিব মই কিতাপ পঢ়িবলৈ চেষ্টা কৰি আছো কোৱাৰ সলনি কওক মই এজন পঢ়ুৱৈ যেতিয়া আপুনি নিজকে এজন পঢ়ুৱৈ বা খেলুৱৈ বুলি ক'ব তেতিয়া কামটো আপোনাৰ বাবে সহজ হৈ পৰিব অভ্যাস কৰাৰ 4টা সহজ নিয়ম প্ৰথমটো হৈছে মেক ইট অবভিয়াছ স্পষ্ট কৰি তোলক যে আপুনি আপোনাৰ অভ্যাসটো ক'ত কেতিয়া কৰিব সেইটো নিৰ্দিষ্ট কৰক যেনে ৰাতিপুৱা 8 বজাত টেবুলত বহি আপুনি 10 পৃষ্ঠা কিতাপ পঢ়িব মেক ইট এট্ৰেক্টিভ আকৰ্ষণীয় কৰি তোলা আপোনাৰ অভ্যাসটো আপোনাৰ ভাল লগা কামৰ লগত সংযোগ কৰক মেক ইট ইজি সহজ কৰি তোলা আপুনি আপোনাৰ কামটো ইমান সহজ কৰি তোলক যাতে আপুনি না বুলি ক'ব নোৱাৰে ইয়াক কোৱা হয় 2 মিনিট ৰুল যেনে 2 মিনিটৰ বাবে ব্যায়াম কৰা মেক ইট স্যাটিসফাইং সন্তোষজনক কৰি তোলা কামটো হোৱাৰ পিছত আপুনি নিজকে এটা সৰু পুৰস্কাৰ দিয়া এটমিক হেবিটছে আমাক শিকায় যে সফলতা কোনো ডাঙৰ ঘটনা নহয় বৰঞ্চ ই দৈনন্দিন সৰু সৰু অভ্যাসৰ ফল গতিকে আজিৰে পৰা 1% উন্নতিৰ যাত্ৰা আৰম্ভ কৰক